কাছাড়ের আসাম মণিপুর সীমান্ত এলাকা পরিদর্শন করে উগ্রপন্থীদের উদ্দেশ্যে করা বার্তা দিলেন আসাম পুলিশের আইজিপি ল অ্যান্ড অর্ডার প্রশান্ত কুমার ভূঁইয়া। সোমবার লক্ষ্মীপুরে গিয়ে মণিপুরে জিরিঘাট সীমান্ত এলাকার খোঁজখবর নেন। সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে আইজিপি জানান, জিরিবাম থেকে কাছাড়ে আশ্রয় নিয়ে যদি কেউ অবৈধ সমাজ বিরোধী কাজে লিপ্ত থাকে তাহলে কঠোরতম পদক্ষেপ নেওয়া হবে। কাছাড়ে শান্তি বজায় রাখতে সন্ত্রাসীদের উদ্দেশ্য করে কড়া হুঁশিয়ারি দেন আইজিপি ল অ্যান্ড অর্ডার প্রশান্ত কুমার ভূঁইয়া। আসাম মণিপুরের লক্ষ্মীপুর জিরিঘাট এলাকার নিরাপত্তা ব্যবস্থা পর্যালোচনা করেন আইজিপি ল অ্যান্ড অর্ডার। তিনি বলেন, আসামে অতীতে আলফা থেকে শুরু করে বহু জঙ্গি সংগঠন দমন করেছে পুলিশ। কেউ যদি আসামে এসে অস্ত্র হাতে তুলে নেয় তবে পুলিশ যে কোনো ধরনের ব্যবস্থা গ্রহণে পিছপা হবে না। তিনি সোমবার লক্ষ্মীপুরে মণিপুর সংলগ্ন সীমান্ত এলাকা পরিদর্শন করেন এবং স্থানীয় লোকজনের সঙ্গে কথা বলেন। এছাড়া মণিপুরে কর্তব্যরত আসাম রাইফেলসের আধিকারিকদের সঙ্গেও সাক্ষাৎ করেন। ব্যুরো রিপোর্ট, ডেইলি বরাক। কাছাৰৰ পৰিস্থিতি বহুত শান্ত, এতিয়া খুবেই শান্ত, যিহেতু আমাৰ বৰ্ডাৰ সিপাৰে জিৰিবামত কিছুমান বিক্ষিপ্ত ঘটনা হৈ আছে, আজিলৈকে হৈ আছে। তো আমাৰ তাৰ প্ৰভাৱ যাতে আমাৰ আসামত নপৰে, বৰাক ভেলীত যাতে নপৰে, জিৰিঘাট শিলচৰ লখিমপুৰত যাতে নপৰে, তাৰ কাৰণে আমি ছিকিউৰিটি পৰ্যালোচনা কৰিছোঁ। সেইকাৰণে মই আহিছোঁ। আমি তেওঁলোকৰ পৰা যিটো গম পাইছোঁ, জিৰিঘাটত এতিয়াও টেনশ্যন আছে, দুইটা কমিউনিটিৰ মাজত ছাছপিশ্যন আছে, সন্দেহ আছে। তাত কাৰফিউ চলি আছে, কিন্তু কাৰফিউ মাজে মাজে ৰিলেক্সেশ্যনো হয়। 24 ঘণ্টা কাৰফিউ আছে, এইটো নহয়, মাজে মাজে ৰিলেক্সেশ্যনো হয়, কিন্তু তাত টেনশ্যন আছে আৰু নৰ্মেলচি মষ্ট প্ৰবলি লাহে লাহে ঘূৰি আহিব। তাৰ কাৰণে মণিপুৰ গভৰ্ণমেণ্টে যথেষ্ট ব্যৱস্থা লৈছে। প্ৰথম যেতিয়া ইনচিডেণ্ট হৈছিলে কেইদিন আগত, তাৰ পৰা এতিয়ালৈকে আমি যিটো 1700 মানুহ আমাৰ ইয়াত অহাৰ ৰেকৰ্ড আছে। আৰু যোৱাকালিৰ পৰা আমি ছাৰ্ভে ষ্টাৰ্ট কৰিছোঁ। কোন বস্তিত মেইটেই কিমান সোমাইছে, কুকি কিমান সোমাইছে, গোটেই ছাৰ্ভে হাউচ টু হাউচ ছাৰ্ভে চলিছে। আৰু এই ছাৰ্ভেটো অহাকালিৰ পৰা আৰু খুব ক্ষীপ্ৰ হ'ব, যাতে কোনো আনঅথৰাইজ এলিমেণ্টছ সিপাৰৰ পৰা আমাৰ ইয়াত আহি কোনো ডিষ্টাৰ্ব কৰিব নোৱাৰে। সেইকাৰণে আমি হাউচ টু হাউচ ভেৰিফাই কৰি যিমান আনৱাৰেণ্টেড মানুহ আছে সেইখিনি মানুহক আমি ঘূৰাই পঠাম। আমি আসাম কামাণ্ডো ইয়াত দিছোঁ। আমি লোকেল ষ্টেট ফ'ৰ্চটো আছে, তাৰোপৰি স্পেচিয়েলাইজড ফ'ৰ্চ আমাৰ এছল্ট গ্ৰুপ বুলি কয়, কমাণ্ডো বেটেলিয়ান আমাৰ প্ৰায় 5টা এজি গ্ৰুপ দিছোঁ। আমি 5টা এজি গ্ৰুপ লক্ষীপুৰ চাব ডিভিজনে ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট লোকেশ্যন য'ত আছে তাতে আমি প্লেচ কৰিছোঁ। প্লাছ যিটো জিৰি ৰিভাৰ আছে, জিৰি ৰিভাৰটো এটা আমাৰ কাৰণে অকণমান প্ৰব্লেম হয়, তাতো আমি বুটৰ পেট্ৰলিং ব্যৱস্থা কৰিছোঁ। 24/7 পেট্ৰলিং চলি আছে। প্ৰথম কথা হ'ল, মণিপুৰটো বেলেগ ষ্টেট, তেওঁলোকৰ ছিষ্টেম বেলেগ, তেওঁলোকে যেনেকৈ কৰিছে আমি ক'বলৈ নাযাওঁ, কিন্তু মণিপুৰৰ যিবিলাক ইনচিডেণ্ট হৈছে অসমত হ'ব নালাগে। আৰু অসমত আমি কোনো ফালৰ পৰা প্ৰশাসনে অসমত তেনেকুৱা এনাৰ্কি অৰাজকতা হ'বৰ কাৰণে আমি এলাউ নকৰোঁ। ইয়াত যদি কোনোবাই ইলিগেল হাথিয়াৰ লৈ বদমাচি কৰে, কিবা কৰিবলৈ আহে, আমি কিন্তু ষ্ট্ৰিক্ট একশ্যন ল'ম। ষ্ট্ৰিক্টৰ পৰা যিমান ষ্ট্ৰিক্ট হ'ব পাৰে আমি সিমান ষ্ট্ৰিক্ট হ'ম। ইয়াত কোনো ধৰণৰ বদমাচি কাম কৰিব নোৱাৰিব। চাওক, এতিয়া আমি যিটো বস্তিত আছোঁ এইটো নামদাইলং, এইটো মণিপুৰ একেবাৰে বৰ্ডাৰত আছে, আসামত পৰে। কিন্তু তাত যদি সিপাৰে সিটো ছাইডত গুলি ফুটে, আৱাজটো অভিয়াছলি ইয়াত আহিবই। তো আৱাজটোত ভয় খাবলৈ একো নাই। আৰু যিহেতু ষ্টেটটোৱে বেলেগ, ইয়াত আমাৰ ছাফিচিয়েণ্ট ফ'ৰ্চ আছে, এৰিয়া ডমিনেশ্যন আছে, পাব্লিকৰ লগত টাচ আছে, গতিকে ইয়াততো হ'ব বুলি নাভাবোঁ। আৰু যদি কোনোবা বদমাছে দুষ্কৃতিকাৰী কৰিবলৈ চেষ্টা কৰে, আমিতো ষ্ট্ৰিক্ট একশ্যন ল'ম। মেছেজ একদম ক্লিয়াৰ। দে আৰ হেভিং দেয়াৰ অ'ন প্ৰব্লেম। ফ্ৰম আৱাৰ ছাইড, ইন আৱাৰ ষ্টেট, উই ডোণ্ট হেভ এনি দিছ থিং এক্সেপ্ট দ্য ৰিফিউজি পাৰ্ট। Okay. Around 1700 refugees are taking shelter here. We are trying to find out their actual names and database. We are collecting.